ৰাজ্যত সম্পন্ন প্ৰথম পৰ্যায়ৰ ভোট ইভিএমত বন্দী ৩৫ প্ৰাৰ্থীৰ ভাগ্য ভোটাৰ ৰাইজৰ অংশগ্ৰহণ অভূতপূৰ্ব প্ৰতিটো ভোট কেন্দ্ৰ জনসমুদ্ৰত পৰিণত সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই দুই এটা সৰু সুৰা বিক্ষিপ্ত ঘটনাৰ মাজেৰে শুকুৰবাৰে অসমৰো ৫ লোকসভা সমষ্টিত সম্পন্ন হ'ল প্ৰথম পৰ্যায়ৰ ভোট ইয়াৰ লগে লগে প্ৰত্যাশিতভাৱে ৪ জুন পৰ্যন্ত ইভিএমত বন্দী হ'ল ৰাজ্যৰ ৫ লোকসভা সমষ্টিৰ কেইবাগৰাকীও হাই প্ৰফাইল নেতাসহ ৩৫ গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য দেশৰ সাধাৰণ নিৰ্বাচনী হৈছে গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱ আৰু এই উৎসৱত প্ৰত্যক্ষভাৱে অংশগ্ৰহণৰ স্বাৰ্থত পুৱা ৭ বজাৰ পৰাই ৫ লোকসভা সমষ্টিৰ ১০,০০০টা ভোট কেন্দ্ৰত এইদৰে শাৰী পাতে ভোটাৰ ৰাইজে আবাল বৃদ্ধ বনিতাৰ পৰা আৰম্ভ কৰি সৰ্বস্তৰৰ ভোটাৰৰ উৎসাহ উদ্দীপনা দেখি ভোটৰ দিনাই বাৰুকৈ উৎফুল্লিত দেখিবলৈ পোৱা গ'ল দেশৰ অন্যতম হাই প্ৰফাইল নেতা তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক পুৱাৰ ভাগতে গৃহ সমষ্টিত ভোটাধিকাৰ সাব্যস্ত কৰাৰ পাছত প্ৰায় ১৬,৫৯,৫৮৮ গৰাকী ভোটাৰ থকা সমষ্টিৰ গৰিষ্ঠ সংখ্যক ভোট কেন্দ্ৰ পৰিদৰ্শনৰ অন্তত ভোটাৰ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰি শুকুৰবাৰে এইদৰেই মনৰ অভিব্যক্তি প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা হাই প্ৰফাইল নেতা সৰ্বানন্দ সোণোৱালে খুব ভাল উৎসাহ মানুহবিলাকৰ আৰু চৌদিশে বিজেপি হৈ আছে যোৱা দিনবিলাকত ৰাইজে বিজেপি চৰকাৰৰ পৰা সামাজিক ন্যায় পাইছে সামাজিক সুৰক্ষা পাইছে আৰু সন্মান সহকাৰে জীয়াই থকাৰ সুন্দৰ ব্যৱস্থা পাইছে গতিকে সেইকাৰণে ৰাইজৰ মাজত অত্যন্ত আনন্দ আছে উল্লাস আছে আৰু সেইবাবে বহু দলে বলে এবাৰ এই ভোটদান প্ৰক্ৰিয়াত আন্তৰিকতাৰে অংশগ্ৰহণ কৰিছে মই ভোটদাতা ৰাইজক আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা কেৱল সৰ্বানন্দ সোণোৱালেই নহয় ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰা আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ আৰু বিৰোধী ঐক্যমঞ্চ সমৰ্থিত এজেপি প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়েও নাই ভাল ফলাফল হ'ব ৰাইজে এইবাৰ উন্নয়নৰ কাৰণে ভোট দিব সেইটো এটা দৃঢ় বিশ্বাস হৈছে ৰাইজক পৰিৱৰ্তন লাগে আৰু উন্নয়ন লাগে আৰু সেইটো স্পষ্ট এটা ইংগিত দেখিবলৈ পোৱা গৈছে ৰাইজে যিমান মৰম দিছে ৰাইজে যিমান সহায় সহযোগিতা আশীৰ্বাদ প্ৰদান কৰিছে ৰাইজৰ মাজত যিমান উৎসাহ আৰু উদ্দীপনা তাৰ কাৰণে মই সকলো ৰাইজৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰম চিৰঋণী হৈ ৰম ইফালে দেশৰ ভিতৰতে এইবাৰ হাই প্ৰফাইল সমষ্টি হিচাপে পৰিগণিত হৈছে যোৰহাট লোকসভা সমষ্টি প্ৰথমবাৰৰ বাবে এইবাৰ যোৰহাট লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে বৰ্তমানেও দুটাকৈ সংসদীয় সমষ্টিক প্ৰতিনিধিত্ব কৰি থকা দুগৰাকীকৈ সাংসদে সমষ্টিটোত ৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়ালেও মূল যুঁজখন যে বিজেপি প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ তপন কুমাৰ গগৈ আৰু কংগ্ৰেছ প্ৰাৰ্থী তথা পূৰ্বৰ কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ মাজতে সীমাবদ্ধ থাকিব সেয়া নিশ্চিত আৰু ইয়াকে লৈ উভয় প্ৰাৰ্থীয়ে ভোটদানৰ অন্তত এইদৰে প্ৰদান কৰিলে নিজৰ প্ৰতিক্ৰিয়া সকলোৰে প্ৰতি শুভেচ্ছা আছে জনসাধাৰণে আজি ভাগ্য নিৰ্ণয় কৰিবই কাৰণ জনসাধাৰণ আহিছে ওলাই আৰু সকলো শ্ৰেণীৰ ৰাইজে ভোট প্ৰদান কৰিব জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ লাইন পাতি আছে ভোট দিবৰ কাৰণে আৰু সকলোৱে বিজেপি পক্ষতে ভোট প্ৰদান কৰিব আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী বনোৱাৰ স্বাৰ্থতে ভোট দিব আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি বিকাশৰ যাত্ৰা সেই যাত্ৰা অব্যাহত ৰখাৰ স্বাৰ্থতে ভোট প্ৰদান কৰিব মোৰ বিশ্বাস যে আমাৰ এইটো সোণাৰী সমষ্টি আৰু এই সমষ্টিৰ পৰা মই জনসাধাৰণৰ আশীৰ্বাদত বিপুল ভোটত জয়ী হৈ যাম আজি ৰাইজে আজি আমাক যথেষ্ট মৰম প্ৰদান কৰিছে আৰু যোৰহাটৰ ৰাইজ মোৰ অভিভাৱক আৰু অভিভাৱকৰ দায়িত্ব তেওঁলোকে পালন কৰিছে লখিমপুৰ লোকসভা সমষ্টিত মুঠ ৯ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়ালেও সমষ্টিটোৰ নিৰ্বাচনী যুঁজখন শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছৰ মাজতেই সীমাবদ্ধ থাকিব আৰু ইয়াৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰি উভয় প্ৰাৰ্থীয়ে বিজয় নিশ্চিত বুলি এইদৰে কৰিলে দাবী এইবাৰ ৰাইজৰ সঁহাৰি আগতকৈ বেছি পাইছোঁ তো ডেফিনেটলি ডিফাৰেঞ্চটো আগতকৈ বেছি হ'ব মোৰ সেইটো অনুমান হয় এইবাৰ নিৰ্বাচনত লখিমপুৰ লোকসভা সমষ্টিত কংগ্ৰেছ দলে বিপুল ভোটত জয়লাভ কৰিব ৰাইজৰ ভোটদান বাঢ়িছে লখিমপুৰ লোকসভা সমষ্টিত ধেমাজিতো বাঢ়িছে ঘৰৰ ল'ৰাক ভোট দি ভাল পাইছে কোনোবা হয়তো গাঁৱত জন্ম হৈছিল এতিয়াতো ঘৰৰ নহ'বও পাৰে গতিকে ৰাইজে অনুভৱ কৰিছে যে ঘৰৰ ল'ৰা এটাক ভোট দিছে ইপিনে শোণিতপুৰ লোকসভা সমষ্টিত মুঠ ৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিলেও সমষ্টিটোত কোনো প্ৰতিদ্বন্দ্বীয়ে নাই বুলি দাবী কৰে বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই ভোটাধিকাৰ সাব্যস্ত কৰি বিজেপি প্ৰাৰ্থীগৰাকীয়ে কৰা এই দাবী সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জু আৰু আম আদমি পাৰ্টিৰ প্ৰাৰ্থী ঋষিকেশ কন্দিনয় বিৰোধীসকলৰ প্ৰতি মোৰ শুভেচ্ছা আছে প্ৰতিদ্বন্দ্বী প্ৰকৃততে নাই কোনো ধৰণৰ প্ৰতিদ্বন্দ্বী আমাৰ মাজত কম্পিটিশ্যন নহয় তাৰ পৰিপ্ৰেক্ষিতত আমি দেখা পাইছোঁ যে ৰাইজৰ এইবাৰ সম্পূৰ্ণ সঁহাৰি আছে আৰু উন্নয়নৰ স্বাৰ্থত এইবাৰ ভাৰতীয় জনতা পাৰ্টিক
পদুফুলচনত ভোট দিব। ৰাইজৰ যি সহায়, ৰাইজৰ যি সহযোগ, প্ৰাণ সহযোগ আছে, ৰাইজৰ মানে প্ৰাণ চেষ্টা আছে, মৰম কৰিছে, নিশ্চয় মই আগুৱাই যাম আৰু মই জিকি যাম। ৰাইজে কিবা এটা পৰিৱৰ্তন বিচাৰিছে আৰু আমি ওলাই আহিছোঁ ৰাইজক সেৱা কৰিব পাৰে। ৰাইজে কিমান সুযোগ দিয়ে ৰাইজে জানে। আনহাতে নৱগঠিত কাজিৰঙা লোকসভা সমষ্টিটো মুঠ 11গৰাকী প্ৰাৰ্থী আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। এই সমষ্টিটোৰ মূল যুঁজখন কংগ্ৰেছ প্ৰাৰ্থী ৰজলীনা তিৰ্কী আৰু বিজেপি প্ৰাৰ্থী তথা ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ মাজতেই সীমাবদ্ধ থাকিব। একে দুইটাতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী জয়ী হ'ব। ভাৰতীয় জনতা পাৰ্টীক অসম গণ পৰিষদ UPPL গণশক্তিয়ে সহায় কৰিছে, গতিকে ডেফিনেটলি জয়ী হ'ব। চৰকাৰ যেতিয়া নিজৰ থাকিব তাত কণ্ঠৰ প্ৰয়োজন নাই, ক'লেই হ'ল। বিৰোধী থাকিলে কণ্ঠৰ দৰকাৰ আছে নহয়, মানুহ কেনেকৈ গম পাবি বিৰোধীত আছে, চিঞৰিব লাগিব নহয়। বজাৰখন নহ'লে কেনেকৈ সামৰি যাব দেখোন। যথেষ্ট ভাল লাগিছে আৰু যিহেতুকে মোৰ ভোটাধিকাৰটো সাব্যস্ত কৰিলোঁ, আই মিংড চ' ডেম'ক্ৰেচি জিন্দাবাদ। যথেষ্ট আশাবাদী আৰু আই এম 100% কনফিডেন্ট যে আমি জয়যুক্ত হ'ম, ৰাইজৰ জয় হ'ব এবাৰ। অৱশ্যে প্ৰাৰ্থীসকলে কৰা এই দাবী কিমান সঁচা হয় সেয়া জানিবলৈ অপেক্ষা কৰিব লাগিব 4 জুন পৰ্যন্ত। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।